এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক শিক্ষাৰ্থীৰ বাবে জনা বিচাৰিছোঁ গুৰুত্বপূৰ্ণ খবৰ কাৰণ শিক্ষক শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে দুখনকৈ জৰুৰী নিৰ্দেশনা প্ৰকাশ পাইছে শিক্ষক শিক্ষাৰ্থীৰ বাবে এই জৰুৰী খবৰ যে এতিয়াৰে পৰা শিক্ষানুষ্ঠানসমূহ স্বাভাৱিক সময়ত পাঠদান আৰম্ভ হ'ব যি প্ৰতিকূল বতৰৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছিল জিলা প্ৰশাসনসমূহৰ ফালৰ পৰা আৰু এতিয়া প্ৰতিকূল বতৰ স্বাভাৱিক যেহেতু হৈছে সেয়েহে স্বাভাৱিক সময়তে বিদ্যালয়ৰ পাঠদান আৰম্ভ হ'ব আৰু ইয়াকে লৈ জিলা প্ৰশাসনসমূহৰ পৰা নিৰ্দেশনা প্ৰকাশ কৰিছে শেহতীয়াভাৱে বৰপেটা জিলাৰ পৰা নিৰ্দেশনা প্ৰকাশ কৰিছে যে 6 জুনৰ পৰা স্বাভাৱিকভাৱে পাঠদান আৰম্ভ হ'ব লগতে বঙাইগাঁও জিলাৰ পৰাও এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে যে বিদ্যালয়সমূহ স্বাভাৱিক সময়ত পাঠদান আৰম্ভ কৰা হ'ব কিন্তু গৰমৰ বাবে যিসমূহ নিৰ্দেশনা থাকিব সেই নিৰ্দেশনাসমূহ বিদ্যালয়সমূহে পালন কৰিব লাগিব আৰু চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানৰ বাবে এই নিৰ্দেশনা প্ৰকাশ হৈছে আৰু এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।